আমার শিক্ষাবর্ষ 2023 আর 24 বর্ষর আমার মোট পরীক্ষার্থী আছিলে 29 জন। তারে ভিতৰত আমার ডিস্টিংশন 3 জন, স্টার 3 জন, ফার্স্ট ডিভিশন 20 জন আর বাকিকেইটা সেকেন্ড ডিভিশন। তো আমার কোকরাঝার সংকুলত 9খন বিদ্যালয়ে এইবার উচ্চ মাধ্যমিক পরীক্ষাত ছাত্র ছাত্রীকে অবতীর্ণ কৰাইছিলে। তাৰে ভিতৰত 9খন বিদ্যালয়ের ভিতৰত আমার নিকেতনৰ 1 নম্বৰ স্থানত ফলাফলত পোৱা গৈছে। তো তার কারণে আমাক সংকুলৰ পৰাও আমাক বিশেষভাৱে ধন্যবাদ জনাইছে। তো ইয়াত আমার এই অঞ্চলৰ রাইজে আমার ভাড়াঘৰৰ নিকেতনৰ এটা প্ৰশংসা কৰিবলৈ আজি স্বীকাৰ কৰিছে। আজি অনুষ্ঠানত এইখিনিয়ে ক'ব বিচাৰোঁ যে আমাৰ নিকেতনৰ ছাত্ৰ ছাত্ৰীসকলে যিসকলে হয়তো ডিষ্টিংশ্যন ষ্টাৰ লৈ উত্তীৰ্ণ হৈছে তেওঁলোকে যাতে উচিত শিক্ষা গ্ৰহণ কৰে আৰু তেওঁলোকৰ লক্ষ্য যাতে ভ্ৰষ্ট নহয় তাৰ কাৰণে মই তেওঁলোকক এই সম্বৰ্ধনা অনুষ্ঠানত মাতি বিতংভাৱে ইয়াৰ বিষয়ে অৱগত কৰাইছোঁ। ছাত্ৰ ছাত্ৰীৰ ওপৰত প্ৰথমতে নিৰ্ভৰ কৰিব লাগে ছাত্ৰ ছাত্ৰী কোনটো ষ্ট্ৰীমত যাবলৈ বিচাৰে, সেইমতে গাৰ্জিয়ানে তেওঁলোকক হয়তো নামভৰ্তি বা সেই পদ্ধতিত তেওঁলোকৰ এডমিশ্যনটো হ'ব লাগে আৰু। তো দেখা যায় কিছুমান ছাত্ৰ ছাত্ৰী হয়তো UPSC বা APSCত হয়তো পড়ার কারণে আগ্রহী প্রকাশ করে, কিন্তু মা দেউতাই বা অভিভাবক বা ঘরের কোনো আলহী তেওঁলোকৰ হেঁচাত হয়তো সায়েন্সত পঢ়িবলৈ তেওঁলোক অক্ষম, তথাপি জোর জুলুম কৰি দিয়ে। তো তেতিয়া দেখা যায় পঢ়াৰ পিছত বা এডমিশ্যন হোৱাৰ পিছত তেওঁৰ যিটো লক্ষ্য এইটো মানে বাস্তৱিত নহয়। তো তাৰ কাৰণে মই ছাত্ৰ ছাত্ৰীসকলক ইয়াৰ ওপৰত কিছু আলোকপাত কৰিলোঁ আৰু কি, যাতে যাৰ যিটো মানে দক্ষতা যদি মেথ বা সায়েন্সৰ ওপৰত তেওঁৰ যদি অলপ দুৰ্বল তেওঁলোকে আৰ্টছত লোৱাটো মই তেওঁলোকক এটা বাট দেখুৱাই দিছোঁ।